হেল্ল' এভৰিৱান, সকলোকে মোৰ নতুন চেনেল কিউৰিয়াছ এছপাৰেণ্টলৈ স্বাগতম জনাইছোঁ। আজি আমি এম লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটিখনৰ ফাৰ্ষ্ট চেপ্টাৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ পৰা আৰম্ভ কৰিম। ভিডিঅ'বোৰ শ্বৰ্ট আৰু কনচাইজ ৰাখিম যাতে কুইক ৰিভিজন আমি কৰিব পাৰোঁ। যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু ভৱিষ্যতৰ ভিডিঅ'ৰ কাৰণে ছাবস্ক্ৰাইব কৰি থ'ব। বেটেল অফ বাক্সাৰৰ পিছত কোম্পানীয়ে দিৱানী ৰাইটছ পাইছিল বেংগল, বিহাৰ আৰু উৰিষ্যাৰ। দিৱানী ৰাইটবোৰ যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে ৰেভিনিউ কালেকশ্যন, টেক্স লগোৱা এইবোৰৰ ওপৰত তেওঁলোকে ৰাইট পাইছিল। আৰু লগতে তেওঁলোকে চিভিল জাষ্টিছো দিছিল। চিভিল জাষ্টিচ বুলি ক'লে যিবোৰ ডিছপিউট, ধৰক প্ৰপাৰ্টিৰ কাৰণে ডিছপিউট হয়, ফেমিলিৰ কাৰণে ডিছপিউট হয়, কণ্ট্ৰেক্ট বুলি ক'লে আপোনাৰ টকা পইচাৰ লেনদেনৰ ওপৰত যিখিনি ডিছপিউট হয় সেই ডিছপিউটখিনিতো মূলতঃ তেওঁলোকে জাষ্টিচ দিছিল। কিন্তু তেওঁলোকে ক্ৰিমিনেল জাষ্টিচ দিয়া নাছিল, কাৰণ সেই সময়ত সকলোৰে পাৰ্চনেল ল' অনুযায়ী ক্ৰিমিনেল জাষ্টিচটো আছিল। পাৰ্চনেল ল' বুলি ক'লে আমি এইটোৱে বুজিম যে যদি কোনো এজন হিন্দু ব্যক্তি আছে তেতিয়াহ'লে হিন্দু নিয়ম অনুসৰি তেওঁ কি শাস্তি হ'ব, আৰু মুছলিম ব্যক্তি আছে যদি মুছলিম ধৰ্ম অনুযায়ী কি শাস্তি হ'ব, সেইখিনিকে আমি পাৰ্চনেল ল' বুলি জানো। ইয়াৰ পিছত কোম্পানীৰে যিখিনি শাসনকাল চলালে সেই শাসনকালখিনিক আমি কোম্পানী ৰুল বুলি কওঁ। 1773 পৰা 1858, কাৰণ 1858 জানো আমি চিপাহী বিদ্ৰোহ হৈছিল আৰু তাৰ পিছৰ পৰা ভাৰতত প্ৰত্যক্ষভাৱে ব্ৰিটিছ গভৰ্ণমেণ্টে শাসন চলাইছিল। এতিয়া আমি চাম ৰেগুলেটিং এক্ট অফ 1773। ৰেগুলেটিং এক্ট অফ 1773ৰ পৰা ব্ৰিটিছ গভৰ্ণমেণ্টে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন আনি দিছিল যাতে কোম্পানী লছত নাযায়। সেইকাৰণে আমি দেখা পাওঁ যে ব্ৰিটিছ গভৰ্ণমেণ্টে ইষ্ট ইণ্ডিয়া কোম্পানীৰ এমপ্লয়ী আৰু অফিচিয়েলবোৰৰ প্ৰাইভেট ট্ৰেডবোৰ বন্ধ কৰি দিছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ব্ৰিটিছ গভৰ্ণমেণ্টে ইয়াতে বেপাৰ বাণিজ্যৰ কাৰণে পঠিয়াইছিল আৰু সময়ত তেওঁলোকে পলিটিকেল এফেয়াৰ্ছবোৰতো সোমাই পৰিছিল। কিন্তু এই কথাখিনি ব্ৰিটিছ গভৰ্ণমেণ্টে মানি লৈছিল। সেইটোৱে ইয়াত লিখা আছে যে ব্ৰিটিছ গভৰ্ণমেণ্ট একচেপ্টেড দ্য কোম্পানীজ পলিটিকেল ইণ্টাৰেষ্ট, মানে পলিটিকেলি তেওঁলোকে যি কৰে কৰক, কিন্তু ব্ৰিটিছ গভৰ্ণমেণ্টে বিচাৰিছিল কি কোম্পানীটো লছত যাতে নাযায়, কাৰণ তাৰে শ্বেয়াৰ হোল্ডাৰবোৰ ব্ৰিটিছ গভৰ্ণমেণ্টৰ বা ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰে বহুখিনি মেম্বাৰ আছিল। তো ব্ৰিটিছ এই এক্টখনৰ জৰিয়তে আকৌ মাদ্ৰাজ, বম্বে, বেংগল ইয়াৰে গভৰ্ণৰবোৰৰ বেংগলৰ গভৰ্ণৰজনক গভৰ্ণৰ জেনেৰেল অফ বেংগল বনাই তেওঁক মাদ্ৰাজ আৰু বম্বেৰ গভৰ্ণৰতকৈ ছুপিৰিয়ৰ বনাই দিছিল। আৰু আমি জানো প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল কোন হয়। ইয়াৰ লগতে এটা ছুপ্ৰিম কোৰ্টৰো এষ্টাব্লিছ কৰিছিল। এই ছুপ্ৰিম কোৰ্টটো কিন্তু আজিৰ দৰে ইমান শক্তিশালী নাছিল। লগতে প্ৰভিন্সিয়েল যিখিনি আপিল আছিল সেইখিনি কিন্তু আকৌ ছুপ্ৰিম কোৰ্টলৈকে যোৱা নাছিল, সেইখিনি গৈছিল গভৰ্ণৰ জেনেৰেল আৰু তেওঁৰ কাউন্সিলৰ ওচৰলৈকে। ইয়াৰ কাৰণ এটা আছে, কাৰণ যিখিনি আপিল কৰিছিল, প্ৰভিন্সিয়েল আপিল আছিল, সেইবোৰ মূলতঃ লেণ্ড ৰেভিনিউ, টেক্স এইবোৰৰ ৰিলেটেড আছিল। আৰু যিহেতু টকা পইচাৰ ৰিলেটেড, আৰু সেই বস্তুখিনি কেতিয়াও ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বিচৰা নাছিল বা গভৰ্ণমেণ্টে বিচৰা নাছিল কি কোৰ্টৰ ওচৰলৈকে যাওক, সেইটো বিচাৰিছিল তেওঁলোকৰ নিজৰ হাতত থাকক। সেইকাৰণে প্ৰভিন্সিয়েল এপিলছখিনি তেওঁলোকে গভৰ্ণৰ জেনেৰেলৰ কাউন্সিলেই বিশেষকৈ চাইছিল। ইয়াৰ লগতে কোৰ্ট অফ ডাইৰেক্টৰ্ছ বুলি এটা বৰ্ডৰ সৃষ্টি কৰিছিল। সেই বৰ্ডটোই কোম্পানীৰ চিভিল, ৰেভিনিউ মানে কমাৰ্চিয়েল আৰু মিলিটাৰী এই গোটেইখিনিৰে ৰিপৰ্ট এটা বনাই এই ৰিপৰ্টখিনি ব্ৰিটিছ গভৰ্ণমেণ্টৰ ওচৰলৈকে পঠিয়াই দিছিল। আৰু এই এক্টখনৰ পৰা আমি এইটোও ক'ব পাৰোঁ যে এই এক্টখনেই আছিল চেণ্ট্ৰেলাইজেশ্যনৰ প্ৰথম ষ্টেপ, কাৰণ ইয়াৰ পৰা তথ্যসমূহ ব্ৰিটিছ গভৰ্ণমেণ্টৰ ওচৰলৈকে গৈছিল আৰু ব্ৰিটিছ গভৰ্ণমেণ্টে
তাৰ পৰা ৰুলছ এণ্ড ৰেগুলেশ্যনছ পাছ কৰিছিল কোম্পানীলৈ, আৰু সেই কোম্পানীয়ে সেই ৰুলছ এণ্ড ৰেগুলেশ্যনৰ মাজতেই ইয়াতে কাম কাজ কৰিবলগীয়া হৈছিল। ইয়াৰ পিছত এখন খুবেই ইম্পৰ্টেণ্ট এক্ট আহে, সেইখন হৈছে পিটছ ইণ্ডিয়া এক্ট অফ 1784। ইয়াৰ দ্বাৰা কোম্পানীৰ কামসমূহ পলিটিকেল আৰু কমাৰ্চিয়েল সম্পূৰ্ণৰূপে পৃথক কৰি দিয়া হয়, আৰু দেখা গৈছিল যে কোম্পানীৰ অফিচিয়েলবোৰ অস্বাভাৱিকভাৱে ধনী হৈ গৈছিল, তেওঁলোকৰ সম্পত্তিৰ হাৰটো বহুত বৃদ্ধি পাইছিল। তো সেইকাৰণে যিসকল অফিচিয়েলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ ইণ্ডিয়াত আহিব, তেওঁলোকে তেওঁলোকৰ সম্পত্তিৰ সকলো তথ্য ব্ৰিটিছ গভৰ্ণমেণ্টৰ আগত দিব লগা হৈছিল, মানে ডিছক্ল'জ কৰিবলগীয়া হৈছিল। ইয়াৰ লগতে ব্ৰিটিছ গভৰ্ণমেণ্টে ক্লিয়াৰলি কৈ দিয়ে যে যিমানখিনি জেগাত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসন কৰি আছে, সেই জেগা বা তেওঁলোকৰ অধীনত থকা সম্পূৰ্ণ বস্তু অকল কোম্পানীৰ নহয়, সেইটো ব্ৰিটিছ গভৰ্ণমেণ্টৰো হয়। ইয়াৰ লগতে ব'ৰ্ড অফ কণ্ট্ৰল বুলি এটা নতুন ব'ৰ্ডৰ সৃষ্টি কৰে, আৰু সেই ব'ৰ্ডখনে কোম্পানীৰ পলিটিকেল এফেয়াৰ্ছবোৰৰ সম্পূৰ্ণ তথ্য ব্ৰিটিছ গভৰ্ণমেণ্টক দিয়ে, আৰু কোৰ্ট অফ ডাইৰেক্টৰে কমাৰ্চিয়েলৰ সকলোবোৰ ৰিপৰ্ট ব্ৰিটিছ গভৰ্ণমেণ্টক দিছিল। পিছত এটা কুৱেশ্যন আছে, যিটো মই আশা কৰোঁ আপোনালোকে মোক কমেণ্টত জনাব এনচাৰটো। সেইটো হৈছে টু নিউ বডি কোৰ্ট অফ ডাইৰেক্টৰ এণ্ড ব'ৰ্ড অফ কণ্ট্ৰল ফৰ্ম ফৰ দ্য ফাৰ্ষ্ট টাইম ইন পিটছ ইণ্ডিয়া এক্ট 1784। পিটছ ইণ্ডিয়া এক্ট 1784ৰ দ্বাৰা কোৰ্ট অফ ডাইৰেক্টৰ আৰু ব'ৰ্ড অফ কণ্ট্ৰল বুলি দুটা নতুন ব'ৰ্ডৰ প্ৰথমবাৰৰ বাবে সৃষ্টি হৈছিল। এই কুৱেশ্যনটোৰ এনচাৰটো আপোনালোকে কমেণ্টত জনাব, আৰু ভিডিঅ'সমূহ শ্বৰ্টত ৰাখিছোঁ যাতে আমি ৰিভিজনো জল্দি কৰিব পাৰোঁ আৰু বেছি সময়ো যাতে নালাগে। থেংক ইউ।